আজি হৈ যোৱা কম্পাৰ্টমেণ্টেল এক্সামৰ তোমালোকৰ যিখিনি এনসাৰখিনি বহুতে কৈ আছে আৰু সো হেহে এনসাৰখিনি মই আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট তোমালোকৰ ৰিজাল্ট কেতিয়া দিব বা সকলো আপডেট ইয়াত পাই থাকিবা ঠিক আছে এডমিশন কেতিয়া হ'ব সকলোখিনি লগতে তোমালোকৰ বাকি যদি এক্সাম আছে এই এক্সামৰ এনসাৰখিনি পাই যাবা এটা প্ৰথম প্ৰশ্নটো আছে 5 - 6 - 1 - 4 বিন্দু দুটাৰ সংযোগ কৰা ৰেখাখণ্ড y অক্ষত কি অনুপাতত ছেদ কৰিব তেতিয়াহলে এনসাৰটো তোমালোকে b2 পাবা 5:1 অনুপাতত থাকিব দুই নম্বৰ যেটো আছে ইয়াৰ ভ্যালুটো যদি চাও তেতিয়াহলে ইয়াৰ এনসাৰটো হ'ব 10 30 ডিগ্ৰী নেক্সট হৈছে যেটো ফাইন্ড দা ভ্যালু অফ sec a + tan a 1 - sin a ইয়াৰ এনসাৰটো হ'ব d2 cos a হ'ব 6 নম্বৰ প্ৰশ্নটো যদি চাও তেতিয়াহলে ইয়াৰ এনসাৰটো তোমালোকে প্ৰশ্ন পঢ়ি চাবা নিজে তেতিয়াহলে এনসাৰটো পাবা 7.2 সেন্টিমিটাৰ তাৰ পিছত 5 নম্বৰ যেটো আছে দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ মাজৰ কালি 462 সেন্টিমিটাৰ স্কয়াৰ যদি সিহঁতৰ ব্যাসাৰ্ধ দুডাল পাৰ্থক্য 7 সেন্টিমিটাৰ হয় তেনহলে ব্যাসাৰ্ধ দুডালৰ যোগফল কিমান হ'ব ইয়াৰ এনসাৰ চোৱা তেতিয়াহলে তোমালোকে পাবা 21 সেন্টিমিটাৰ তাৰ পিছতো 6 নম্বৰ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দুৰ পিত টনা এডাল স্পৰ্শকে PQ বিন্দুত পিত টনা স্পৰ্শকে PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল দৈৰ্ঘ্য Q বিন্দুত লোক লাগে তেতিয়াহলে OQ 12 সেন্টিমিটাৰ PQ দৈৰ্ঘ্য কিমান হ'ব তোমালোকে মনত আছে চিত্ৰটো ইয়াৰ এনসাৰটো হ'ব 1√119 সেন্টিমিটাৰ অৰ্থাৎ 119 সেন্টিমিটাৰ √। তাৰ পিছত নেক্সট 7 নম্বৰটো তোমালোকে চেষ্টা কৰিবাচোন কি পাইছা কমেন্ট সেকশনত জনাবা এটো মই পিছত কৰি দিম বাৰু 8 নম্বৰ প্ৰশ্নটো হৈছে যদি দুটা হনকৰ পৃষ্ঠকালি 9:49 হয় তেনহলে সিহঁতৰ আয়তনৰ অনুপাত কিমান হ'ব এনসাৰটো পাবা তোমালোকে 27:343 হ'ব 27:343 হ'ব নেক্সট হৈছে যদি এটা অৰ্ধগোলক আৰু বেলনৰ আয়তন সাংখ্যিকভাৱে সমান আৰু সিহঁতৰ ব্যাসাৰ্ধ সমান হয় তেনহলে বেলনৰ ব্যাস আৰু উচ্চতা সম্পৰ্ক কিমান হ'ব d = 5/6 হ'ব নেক্সট হৈছে এজন বলাৰে 10খন ক্ৰিকেট বলৰ খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণে আছে আৰু বহুলক নিৰ্ণয় কৰিব দিছে বহুলক মানে যিবাৰ যিটো সংখ্যা বেছি পোৱা হেতু বহুলক এছৰ দুইটো বেছিবাৰ পোৱা গৈছে বাকি সংখ্যাতকৈ গতে বহুলক কিমান হ'ব ইয়াৰ এনসাৰ দি চাও তেতিয়াহলে 2 হ'ব বহুলক ঠিক আছে 11 নম্বৰ কৈছে দুগুটি একেলগে মাৰি পঠোৱা হল দুগুটি দুটাৰ ওলোৱা সমষ্টিৰ পূৰ্ণ বৰ্গ নোহোৱাৰ সম্ভাৱিতা কিয় পূৰ্ণ বৰ্গ হয় কিমান জানে চোৱা তোমালোকে যদি চোৱা 1 2 হয় অৰ্থাৎ পূৰ্ণ বৰ্গ কোন 2 নহয় নহয় গতে আমি যে এনসাৰটো ডাইৰেক্ট এনসাৰটো চাও তেতিয়াহলে ইয়াৰে এনসাৰটো হ'ব যেটো পূৰ্ণ বৰ্গ নোহোৱা বুলি কৈছে যেটো পূৰ্ণ বৰ্গ 7টা হয় গতিকে নহব কিমান 36 টাৰ ভিতৰত 7টা গলে 29 হ'ব ইয়াৰ এনসাৰ অৰ্থাৎ 29/36 হ'ব অৰ্থাৎ b2 হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হল এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা কিমান টোটাল আছে 52টা কাৰ্ড আছে হয় না 52টা আছে তাৰ ভিতৰত তোমালোকে ৰজা নোহোৱাৰ সম্ভাৱিতা কিমান ৰজা মানে ৰঙা ৰজা বুজি পাইছা তোমালোকে কি কৈছে এটা ৰঙা ৰজা পোৱাৰ সম্ভাৱিতা ৰঙা যেহেতু কেইটা থাকে দুটা থাকে হয় নহয় এটা হৰ্টন তাৰ পিছত এটা হাৰ্ট থাকে এটা আৰু এটা ডায়মণ্ড থাকে হয় নহয় টোটাল 2 থাকিব অৰ্থাৎ ইয়াক ভাগ কৰিলে 1/26 হ'ব এনসাৰ ঠিক আছে 1/26 হ'ব নেক্সট হৈছে 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কি উলিয়াব দিছে 11 স্কয়াৰ 12 স্কয়াৰৰ মাজত উলিয়াব দিছে স্বাভাৱিক সংখ্যা উলিয়াব দিছে তোমালোকে তেতিয়া কি কৰিবা জানানে 11 দুবাৰ পূৰণ কৰিবা 121 পাবা 12 দুবাৰ পূৰণ কৰিবা কিমান পাবা 144 পাবা যদি 144ৰ পৰা যদি 121 বিয়োগ কৰা তেতিয়া তোমালোকে 22 পাবা ঠিক আছে পাই যাব ইয়াৰ এনসাৰ বুজি পাইছা 121 আৰু 144 আৰু 121 বিয়োগ কৰিবা নেক্সট তোমালোকৰ প্ৰশ্নটো আছে তলৰ কোনটো পূৰ্ণবৰ্গ নহয় সুধিছে 441 টো হয় ঠিক আছে 421 দুটা পূৰণ কৰিলে 441 পাবা তাৰ পিছত 576 কিমান পাবা
যদি তোমালোকে 24 দুটা পূৰণ কৰা 576 পাবা আৰু 27 দুটা পূৰণ কৰা 729 পাবা গতে বিটো হ'ব শুদ্ধ নহয় বুলি কৈছে যেটো তাৰপিছত 15 নম্বৰ প্ৰশ্নটো আছে 23ৰ একক স্থানত অৰ্থাৎ 23 টো যদি হনক 23ৰ এককৰ স্থানৰ অংকটো কিমান হ'ব হনৰ অৰ্থাৎ 23 তিনিটা পূৰণ কৰিবা পূৰণ কৰোতে आंसर কিমান বা 23 তিনিটা পূৰণ কৰিব লাগিব হা প্ৰথম দুটা পূৰণ কৰি আকৌ 23 তিনিটা পূৰণ টোটাল তিনিটা পূৰণ কৰিলে आंसर পাবা তোমালোকে 12167 এটা 7 টো একক স্থানত আছে গতিকে ইয়াৰ आंसर হ'ব 7 তাৰপিছত তোমালোকৰ কি আছে এটো তোমালোকে x equal twice and 3 square into 7 আৰু এটো যে आंसर টো সতে তেলে आंसर 3 পাবা ঠিক আছে নেক্সট 28 এটা 28 টো এটা অপৰিমেয় সংখ্যা তলৰ কোনটো আটাইতকৈ সৰু বাস্তৱ সংখ্যাৰে পূৰণ কৰিলে পূৰণফল এটা পৰিমেয় সংখ্যা হ'ব অৰ্থাৎ যে 28 টো এটা 28 আছে নহয় আৰু 28 আছে আৰু যদি মই এটা √ভাৰ 28 পূৰণ কৰো তেতিয়া কিমান হ'ব √ভাৰ 28 হোল স্কয়াৰ হ'ব দুটা যেটো √ভাৰ কেনসেল যাব কি পাবা 28 পাবা অকল গতে आंसर হ'ব এটো ছাত্ৰছাত্ৰীসকল বাকিখিনি তোমালোকক নেক্সট এটা ভিডিও যেতিয়া বুজাই দিম যেহেতু কৰিব লাগে এতিয়া বিশেষ কামৰ কাৰণে ব্যস্ত থাকিব লগা হৈছে নেক্সট মই বাকি পাৰ্টটো 18 নম্বৰৰ পৰা বাকিখিনি মই তোমালোকক দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি ভাল পোৱা তেনেহলে লাইক এটা কৰি দিবা ঠিক আছে আৰু ইয়াত চোৱা মই যিমান পাৰো শুদ্ধ কৰিব দিছো দুই এটা ইফাল সিফাল কেতিয়াবা হ'বও পাৰে যদি কিবা মই জানো বা চাওঁতে হেৰি পাও যেটো সৰদৰকা কৰা গৈছে গতে তেতিয়ালে মই কমেন্ট সেকশনত জনাই দিম ঠিক আছে মেক্সিমাম হৈছে বাৰু দুই এটা কেতিয়াবা ইফাল সিফাল হ'ব পাৰে মানে উত্তৰত ইফাল সিফাল হ'ব পাৰে যেটো মেথছৰ হয় সৰতে অলপ সোনকালে কৰা গৈছে সৰদৰ কৰা গতিকে কিবা হলে মই নেক্সট কমেন্ট সেকশনত জনাই দিম কমেন্ট সেকশনত চাই ল'ব পাৰিবা ঠিক আছে বাই